Hello student, আজি আমি আলোচনা কৰিম বিকম 4 সেমিস্টাৰৰ ম্যানেজমেন্ট কষ্ট এন্ড ম্যানেজমেন্ট একাউন্টিংৰ ক্যাশ ফ্লো সিস্টেম। তো ইয়াৰ অৰ্থটো এনেকুৱা যে ক্যাশ ফ্লো হৈছে কি ক্যাশ ফ্লো স্টেটমেন্ট which describe the inflow and outflow of the cash and the cash equivalent in the enterprise during a specific period of time. অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমাৰ নগদ কিমান আহিল কেশ কিমান আহিল বা আমি কিমান খৰচ কৰিলো সেইখিনি আমি যি প্ৰিপাৰেচন কৰা হ'ব সেইখিনি হৈছে ক্যাশ ফ্লো সিস্টেম। ইয়াত আউটফ্লো বুলি কোৱাৰ লগে লগে those are the sources of cash কি সোর্স আছে কেশৰ আৰু আউটফ্লো বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব আমি কিমান কেশ আমি ইউজ কৰিলো ইনফ্লোড হৈছে কি হ'ব those are the sources কি source আছে আৰু আউটফ্লোত আমাৰ কি হ'ব যে কোনবিলাক আমাৰ আমি কেশ কি কৰিলো ইউজ কৰিলো ব্যৱহাৰ কৰিলো as per the accounting standard 3 কি হয় আমাৰ the enterprise should be prepared enterprise কিয় এটো প্ৰিপেয়াৰ কৰে এটা ফাইনান্সিয়াল পিৰিয়ডত কাৰণটো হৈছে the term of cash the cash equivalent and the cash flow are used the statement the following meaning এই কাৰণে আমি কি এই কাৰণে তাৰ অৰ্থটো হৈছে কি কিয় কৰিব লাগে the cash কেনেকুৱা আছে cash comprising the cash in hand and demand received with the bank হাতত কিমান আছে বা বেংকত কিমান আছে বা বেংকত কিমান ডিমান্ড আমাৰ ৰিসিভড আছে দুই নম্বৰ কথাটো হৈছে cash equivalent means which are the short term highly liquidity investment which are readily convertible into known the amount of the cash and which is subject to any insignificant risk of change in value অর্থাৎ the equivalent আমার ক্যাশৰ কি আছে short term আমাৰ কি আছে liquidity কি আছে বা আমি ক্যাশলৈকে কনভার্ট কৰিব পৰা যিবিলাক আমাৰ পৰিসম্পত্তি আছে তার তাৎপৰ্যতাৰ কাৰণে আমাক কি লাগে ক্যাশ ফ্লো সিস্টেম এটা ব্যৱসায় লাগে point number 3 cash flow are to the inflow and outflow of the cash and cash equivalent so cash কি হয় inflow কি হ'ব আমাৰ বা outflow আমাৰ কিমান থাকিব বা আৰু আমাৰ cash equivalent কিমান আছে তাক জনাৰ কাৰণে বা তাক আমি জানিবৰ কাৰণে আমাক কি লাগিব cash ফ্লো স্টেটমেন্ট আমাৰ কি কৰা হয় এটা সংগঠন বা এটা ব্যৱসায় কি কৰা হয় তাক তৈয়াৰ কৰা হয় প্ৰিপেয়াৰ কৰা হয় the cash flow execute the movement between the term into the constitute the cash or the cash equivalent because those are component are the part of the cash management at an enterprise rather than the part of the operating investing and financial activities cash management including the investment to access cash in the cash equivalent the কি কোৱা হৈছে ইয়াৰ অৰ্থটো the cash flow execute the movement between the constitute cash or cash equivalent cash নগদ আৰু নগদ পৰিসম্পত্তিৰ সমান্তৰালনো কি আছে হা আৰু ই হৈছে আমাৰ কিহৰ cash মেনেজমেন্টৰ এটা পাৰ্ট rather than তাৰ পৰিৱৰ্তে ই অপাৰেটিং ইনভেস্টিং বা ফাইনান্সিয়াল এক্টিভিটিছৰ নহয় cash management include cash management কি include কৰিছে the investment in excess cash in the cash equivalent the cash আমি কিমান নগদ আমি কিমান বিনিয়োগ কৰিছো বা cash আমাৰ equivalent কিমান আছে তাক আমি সংযোগ কৰাটোই হৈছে আমাৰ cash flow এটা মানে কি অৰ্থ সমকৈ গতিকে কি হ'ল যে কম্পাৰিজন কি কৰিম ক্যাশ ফ্লো বুলি স্টেটমেন্ট বুলি কোৱাৰ লগে লগে আমাৰ দুটা কথা ইম্পৰ্টেন্ট এটা হৈছে আমাৰ কি ইনফ্লো কেনেকুৱা আছে আউটফ্লো কেনেকুৱা আছে ইনফ্লো মিন্স হৈছে আমাৰ কি যে আমাৰ সোর্সেস কিমান আছে আৰু আউটফ্লো মানে হৈছে আমি কিমান ইউজ কৰিলো তাৰ লগত সংগতি ৰাখি কিনে কি থাকিব আমাৰ ক্যাশ কিমান ইকুইভ্যালেন্ট থাকিলে এইখিনি হৈছে ইয়াৰ মিনিং বা ইয়াৰ মানে চমু অৰ্থ the classification of cash flow আমি যদি
ক্লাছিফিকেশ্যন কৰোঁ কিহত কেছ ফ্ল' ছিষ্টেমত তেতিয়াহ'লে আমাৰ কি হয় একৰ্ডিং টু একাউণ্টিং ষ্টেণ্ডাৰ্ড 3 ৰিজাৰ্ভ the cash flow statement should be report the cash flow during the period are classified by operating investing and financial activities thus the cash flow are classified into the three main categories the classification amar cash flow tinita hoy eta ki koa hoise je amar operating ot kenekwa hobo investing ot kenekwa thakiba financial activities or oporot kenekwa eta ei tinota log lage ki hoy cash management hoy ঠিক আছে তো প্ৰথম কথাটো হৈছে কি অপাৰেটিং এক্টিভিটিজ বুলি কোৱাৰ লগে লগে কি হয় যে অপাৰেটিং এক্টিভিটিজ আৰ দ্য প্ৰিন্সিপাল এণ্ড revenue and producing the activities of the enterprise and other activities that are not investing or the financial activities মই লাইনটো পুনৰবাৰ কৈ দিছোঁ যে অপাৰেটিং এক্টিভিটিজ আৰ দ্য প্ৰিন্সিপাল ৰেভিনিউ প্ৰডিউচিং এক্টিভিটিজ অৰ্থাৎ প্ৰিন্সিপাল ৰেভিনিউ মানে আমাৰ মানে মুখ্য আমাৰ ৰেভিনিউ লগতে আমাৰ কি থাকিব এইটো যে পণ্য উৎপাদনৰ প্ৰথম পন্থা এক্টিভিটিজ আৰু কি থাকিব দেন দ্য আদাৰ এক্টিভিটিজ আৰ নট ইনভেষ্টিং অন্য বাকি আমি তাত কি কৰা নাই ইনভেষ্ট কৰা নাই বা ফাইনেন্সিয়েল এক্টিভিটিজ আমি তাত ব্যৱহাৰ কৰা নাই ঠিক আছে দ্য এমাউণ্ট অফ দ্য কেছ flow arising from the operating activities is a key of indicator of the extent to which the operation of the enterprise have been generate sufficient cash flow to maintain the operating capability of the enterprise, pay dividend, repay loan to make investment without resource to external sources of financing. অৰ্থাৎ কথাটো এনেকুৱা হয় যে আমি মেইনটেইন কি কৰি আছোঁ অপাৰেটিং কেপেবিলিটি আমাৰ কেনেকুৱা আছে আমাৰ সেই এণ্টাৰপ্ৰাইজটো পৰ পে ডিভিডেণ্ড আমি ডিভিডেণ্ডত পে কৰিব পাৰোঁ বা ৰিপে লোন আমি কেনেকৈ পে কৰিছোঁ মেক দ্য নিউ ইনভেষ্টমেণ্ট নতুন কিবা ইনভেষ্টমেণ্ট আছে আমাৰ উইদাউট ৰিচোৰ্চেছ অন্য কোনো ৰিচোৰ্চ আমি ব্যৱহাৰ নকৰাকৈ আৰু সেইখিনিকে কি কোৱা যায় সেইকাৰণে কি কোৱা ইট ইজ কল্ড দ্য প্ৰিন্সিপাল অফ এমাউণ্ট প্লাছ আমাৰ কি হয় প্ৰডিউচিং এক্টিভিটিজ আৰু যিটো কি কয় কেছ ফ্ল' ফ্ৰম দ্য অপাৰেটিং এক্টিভিটিজ ফৰ এক্সাম্পল দ্য কেছ ফ্ল' অপাৰেটিং এক্টিভিটিজ আৰ পইণ্ট নম্বৰ 1 দ্য কেছ ৰিচিভ ফ্ৰম চেল গুডছ এণ্ড ৰেণ্ডাৰিং অফ ছাৰ্ভিচ অৰ্থাৎ আমি অপাৰেটিং যেতিয়া হ'ল আমি যেতিয়া এটা এমাউণ্ট খৰচ কৰিলোঁ কৰাৰ লগে লগে আমাৰ কি হ'ল বস্তু বিক্ৰী কৰি আমি কিবা পাইছোঁ চেল কৰি আমি পইচা পাইছোঁ 1 টকা 10 টকাৰ বস্তু বিক্ৰী কৰিলে আমাৰ কি আহিল 1 টকা ধৰি লোৱা লাভ থাকিল আমি সেই 1 টকাটো লাভ কৰি কিনে আকৌ আমি কি কৰিছোঁ আৰু তাত খটুৱাইছোঁ অৰ্থাৎ আমি অন্য এমাউণ্ট আমি তাত কি কৰা নাই ব্যৱহাৰ কৰা নাই সেই 1 টকাটোৱে আমি তাত কি কৰিছোঁ আমি পুনৰবাৰ বিনিয়োগ কৰিছোঁ অন্য ৰিচোৰ্চ আমি কি কৰা নাই ইউটিলাইজ কৰা নাই পইণ্ট নম্বৰ 1ৰ মিনিংটো হৈছে এইটো পইণ্ট নম্বৰ 2 হৈছে দ্য ৰিচিভ ফ্ৰম দ্য ৰয়েলটি ফি কমিশ্যন এণ্ড আদাৰ ৰেভিনিউ যে আমি কি পাইছোঁ কেছ আমি লাভ পাইছোঁ এজ পাৰ দ্য ৰয়েলটি ক'ত পায় আমাৰ যে কিতাপ এখন লিখিছোঁ তেওঁক ৰয়েলটি দিয়া হ'ব ঠিক আছে পেটাৰ্ণ আমি বিক্ৰী কৰিছোঁ তাৰ পৰা আমি ৰয়েলটি পাম কিবা বেলেগ আমি ৰিচোৰ্চ ইউজ কৰিছোঁ নাই কৰা গতিকে তাৰ পৰা যি পাইছোঁ সেইটো কিবা আমি ফি পাইছোঁ মেম্বাৰশ্বিপ ফি পাইছোঁ এডমিশ্যন ফি পাইছোঁ অৰ্থাৎ কি একবাৰে আমাৰ কি হৈছে এবাৰে আমাৰ ইউটিলাইজ হৈছে তাৰপিছত আমি পাই আছোঁ গতিকে এইটো কি হয় এক্সাম্পল কি হয় অপাৰেটিং এক্টিভিটিছৰ পইণ্ট নম্বৰ 3 দ্য কেছ পে'মেণ্ট টু ছাপ্লায়াৰ অফ গুডছ এণ্ড ছাৰ্ভিচ যে মোৰ ছাপ্লায়াৰ্ছক মই গুডছ দিছিলোঁ তেওঁলোকে মোক এতিয়া কি কৰিছে কেছ পে'মেণ্ট দিছে আল্টিমেটলি উইদাউট এনি ৰিচোৰ্চেছ আমি ইউটিলাইজ নকৰাকৈ ছাপ্লায়াৰ্ছৰ পৰা আমি কি পাইছোঁ কেছ পাইছোঁ গতিকে এইটো ক'ত যাব আমাৰ অপাৰেটিঙত যাব এইটো অপাৰেটিঙৰ কি হয় এটা এক্সাম্পল হয় নিশ্চয়কৈ বুজি পাইছা নেক্সট পইণ্টটো হৈছে দ্য কেছ পে'মেণ্ট টু এণ্ড অন বিহাফ অফ এমপ্লয়িজ
এমপ্লয়িজক আমি কি কৰিছোঁ বা বিহাফ তেওঁলোকৰ কাৰণে আমি কি পাইছোঁ কেছ পে'মেণ্ট পাইছোঁ হা বা এমপ্লয়িজে আমাক কেছ পে'মেণ্ট কিবা কৰিছে ডেট মিনছ এইটো কি হ'ল আমাৰ আমি ৰিচোৰ্চ আমি বেলেগ ইউটিলাইজ নকৰাকৈ আমি কি কৰিছোঁ পে'মেণ্ট কৰিছোঁ ঠিক আছে এটা ব্যৱসায় যেতিয়া কণ্টিনিউটি হয় তাৰ পৰা কি হয় মুনাফা আহে সেই মুনাফাৰ পৰা কি হয় আমি এমপ্লয়ক কি দিম চেলাৰি দিম না নিজৰ আমি প্ৰথম ৰিচোৰ্চৰ পৰা দিম নিদিওঁ গতিকে এইটো কি হ'ল অপাৰেটিং হ'ল নিশ্চয়কৈ বুজি পাইছা নেক্সট পইণ্ট কেছ পে'মেণ্ট অৰ ৰিফাণ্ড ইন ইনকাম টেক্স unless they can be the specially identified with the financial and investing activities অৰ্থাৎ আমি কেছ পে'মেণ্ট কৰিছোঁ আৰু ৰিফাণ্ড পাইছোঁ কিহৰ পৰা ইনকাম টেক্সৰ পৰা গতিকে এইটো আমাৰ কি হ'ল আমি ৰিচোৰ্চ ইউটিলাইজ নকৰাকৈ আমি পাইছোঁ যে মই ধৰি লোৱা 5 লাখ টকা মই কি দিছিলোঁ টেক্স দিছিলোঁ তাৰ পৰা ৰিভাইভ কিমান পাইছোঁ 25,000 টো কি এতিয়া আমাৰ এতিয়া এইটো 25,000 টো হৈছে আমাৰ উইদাউট আমি অন্য কোনো ৰিচোৰ্চ আমি বা অন্য কোনো প্ৰিন্সিপাল এমাউণ্ট খৰচ নকৰাকৈ পোৱা এটা আমাৰ এমাউণ্ট যেটো আমি নিজৰ ব্যৱসায়ৰ কাৰণে আমি কি কৰিব পাৰোঁ খটুৱাব পাৰোঁ গতিকে এইটো কিহত গ'ল আমাৰ অপাৰেটিং কেছত গ'ল নিশ্চয়কৈ বুজি পাইছা নেক্সট পইণ্টটো হৈছে আমাৰ কেছ ৰিচিভ এণ্ড পে'মেণ্ট ৰিলেটিং টু দ্য further contract, forward contract, option contract, and the swap contract when the contract are held in dealing and trading purpose. যিবিলাক আমাৰ ব্যৱসায়ত কি হয় ডিলিং আৰু ট্ৰেডিঙৰ পাৰপাছত উদ্দেশ্যে কি হয় আমাৰ কৰা হয় যেনে পে'মেণ্ট কৰিছোঁ কি হয় ফাৰ্ডাৰ কণ্ট্ৰেক্টক আমি পে'মেণ্ট কৰিছোঁ আগৰ পে'মেণ্ট কৰিছোঁ এতিয়া কৰিছোঁ আগৰ পে'মেণ্টক আগতে আমি কিবা চুক্তি কৰিছিলোঁ তেতিয়া পইচা দিয়া নাই এতিয়া দিছোঁ এতিয়া কিয় দিব পাৰিছোঁ আমাৰ ব্যৱসায়টো আমাৰ কি হৈছে কণ্টিনিউটি হৈছে তাত আমি উইদাউট এনি ৰিচোৰ্চ আমাৰ নিজৰ ৰিচোৰ্চ ব্যৱহাৰ নকৰাকৈ আমি কি কৰিছোঁ আমি পইচা দিছোঁ এতিয়া কথাটো উইদাউট ৰিচোৰ্চ মানে কি আমি বস্তু বিক্ৰী কৰা নাই নেকি বিক্ৰী কৰিছোঁ কিন্তু লাভ পাইছোঁ কিন্তু আগতে নিজৰ ধৰি লওক 1 লাখ টকাৰ ব্যৱসায় নিজৰ পকেটৰ পৰাই চেলাৰি দিছিলোঁ এতিয়া ব্যৱসায়টো গ্ৰ' আপ কিমান কৰিছে বোলে 1.5 লাখক লগি গৈছে এতিয়া মানে মোৰ 1 লাখ টকাটো মোৰ হাতত ৰৈছে 50,000 টকাটো মই বিভিন্ন ঠাইত কি কৰিব পাৰোঁ দিব পাৰোঁ পাইছা বুজি নেক্সট পইণ্টটো হৈছে যে ফৰৱাৰ্ড কণ্ট্ৰেক্ট কিবা ফৰৱাৰ্ড কণ্ট্ৰেক্ট কৰিছোঁ তাৰ পৰা আমি কিবা পাইছোঁ বা কিবা অপাৰেটিং কণ্ট্ৰেক্ট কিবা কৰিছিলোঁ তাৰ পৰা কিবা পইচা পাইছোঁ বা দিছোঁ those are the called the operating cash flow activities এইখিনি হৈছে ইয়াৰে মেইন পাৰ্ট নিশ্চয়কৈ বুজি পাইছা তোমালোকে এইখিনি ভালকৈ চাবা চাই কিনে মিনিংখিনি বুজি পালে নেক্সট আমি টপিক যেটো আছে 2.2 কেছ ফ্ল' ইনভেষ্টমেণ্ট এক্টিভিটিজ সেইটো নেক্সট পাৰ্টত অহাকালি আমি কি কৰিম আলোচনা কৰিম তোমালোকে চাবা ধন্যবাদ